প্ৰায় 10,000 যুৱক যুৱতীয়ে প্ৰশিক্ষণ ল'ব পৰাকৈ আমি মঙলদৈত এখন স্কিল ইউনিভাৰ্চিটি নিৰ্মাণ কৰি আছোঁ। আমাৰ প্ৰচেষ্টা হৈছে যাতে 2025 চনৰ ভিতৰত আমি স্কিল ইউনিভাৰ্চিটিখন সম্পূৰ্ণ কৰিব পাৰোঁ আৰু গোটেইখিনি ব্যৱস্থা মঙলদৈলৈকে আমি লৈ আহিব পাৰোঁ। আজি মই ভাইচ চেঞ্চেলৰ বা আমাৰ গোটেই টিমটোৰ লগত পৰ্যালোচনা কৰিলোঁ আৰু সকলোৱে এইটো বিশ্বাস দিছে যে 2025 চনৰ ভিতৰত স্কিল ইউনিভাৰ্চিটিৰ ক্লাছ আমি মঙলদৈ স্থায়ী কেম্পাছৰ পৰা আৰম্ভ কৰিব পাৰিম। অহা 2 এদিনতে আমি যি ফেকাল্টি ৰিক্ৰুটমেণ্টৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিম। ইতিমধ্যে 22 জন ফেকাল্টি নিয়োগ কৰা হৈছে আৰু 50 জন ফেকাল্টি আমি নিয়োগ কৰিম। এই স্কিল ইউনিভাৰ্চিটিত ৱেল্ডিং ইলেক্ট্ৰিফিকেশ্যনৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চলৈকে ফিউচাৰ টেকন'লজি আৰু আজিৰ প্ৰয়োজনীয়তা এই দুইটাকে কেটাৰ কৰিব পৰাকৈ 9খন স্কুল থাকিব উইদিন দ্য ইউনিভাৰ্চিটি। আৰু গুৱাহাটীত বৰ্তমান যি আমি অস্থায়ী কেম্পাছ কৰি আছোঁ মঙলদৈত ৰেডি হৈ নুঠালৈকে, তাতে আমি জুলাই মাহৰ পৰা কোৰ্চ আৰম্ভ কৰিম। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰোড কনষ্ট্ৰাকশ্যন টেকন'লজি, ডেটা ছায়েন্স এইবিলাকৰ ওপৰত আমি আৰম্ভ কৰিম, যিখিনি ছফ্ট। কিন্তু ইলেক্ট্ৰিচিটি বা ৱেল্ডিং বা ছ'লাৰ পাৱাৰ এইবিলাকৰ কাৰণে কাৰখানা আৰু ফেক্টৰী লাগিব। সেনেকুৱা কোৰ্চবিলাক আমি স্থায়ী কেম্পাছত আহিলে আমি কৰিম। মোৰ মঙলদৈত অহাৰ আজি প্ৰথম উদ্দেশ্যটো আছিল যে স্কিল ইউনিভাৰ্চিটি আৰু বাইপাছৰ কামখিনি খৰকটীয়া কৰা। তৃতীয় আমাৰ দুটা নতুন প্ৰকল্প, এটা হৈছে দৰঙত আমি এখন মেডিকেল কলেজ কৰিব খোজোঁ। তাৰ কাৰণে দুটা মাটি আমি চাইছোঁ। এটা হ'ল স্কিল ইউনিভাৰ্চিটিৰ গাতে লাগি থকা মাটিটো, আনটো হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা চেৰিকালচাৰ ফাৰ্মখন, যিহেতু তাতে বহুত বেছি চেৰিকালচাৰ এক্টিভিটি নাই। অহা 7 দিনৰ ভিতৰত জিলা উপায়ুক্তই আমাৰ মঙলদৈৰ বিধায়ক, সাংসদ গুৰুজ্যোতি দাস সকলোৰে লগত আলোচনা কৰি মেডিকেলৰ স্থানটো তেওঁলোকে নিশ্চিত কৰি আমাক জনাব, যাতে আমি বাকী প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিব পাৰোঁ। কিন্তু ময়ো নিজে চেৰিকালচাৰ ফাৰ্মখন চাই আহিলোঁ, ভাল জেগাত, ৰাইজৰ সুবিধা হ'ব। 108 বিঘা মাটি আছে। ইয়াৰ পিছত মঙলদৈত এখন নাগৰিক সভা হ'ব, কাৰণ আমি য'ত মেডিকেল কলেজ কৰোঁ তাত জিলা হস্পিটেল নাথাকে। কিন্তু নলবাৰী আৰু কোকৰাঝাৰত মেডিকেল কলেজ কৰাৰ পিছত তাৰ ৰাইজে জিলা হস্পিটেলখনো চলাই ৰাখিব দাবী কৰাৰ কাৰণে আমি মেডিকেল কলেজখনো ভাল কৰি চলাব পৰা নাই, জিলা হস্পিটেলখনো ভালকৈ চলাব পৰা নাই। সেইকাৰণে এইবাৰ আমি আগতীয়াকৈ নাগৰিকসকলৰ লগত কথা পাতিব খুজিছোঁ যে আপোনালোকে আমাক এই কথাত সন্মতি আছেনে নাই। এই দুইটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগে লগে আমি মঙলদৈত মেডিকেল কলেজ নিৰ্মাণৰ কাম আমি হাতত ল'ব পাৰিম। চতুৰ্থতে, মঙলদৈত আমি নতুন চাৰ্কিট হাউচ এটা বনোৱাৰ কাম আৰম্ভ কৰিছোঁ, আটকধুনীয়া চাৰ্কিট হাউচ। বৰ্তমানৰ চাৰ্কিট হাউচটো য'ত আছে তাতে আমি এখন ধুনীয়া পাৰ্ক বনাব পাৰোঁ। তাৰ বিষয়েও মই সাংসদ মহোদয়ক কৈছোঁ যে আমি চাৰ্কিট হাউচটো নতুন স্থানত হোৱাৰ লগে লগে তাত মঙলদৈ ৰাইজৰ কাৰণে সুন্দৰ উদ্যান এখন বনোৱাৰ কথা চিন্তা কৰিব পাৰে। য'ত চাৰ্কিট হাউচ আমি লৈ গৈছোঁ তাৰ কাষতে জিলা উপায়ুক্তৰ কাৰ্যালয়টো আমি নতুনকৈ বনাম। সেই বিষয়েও মই আজি ডিচিক কৈ গৈছোঁ। কিন্তু এই গোটেইখিনি মই সিদ্ধান্ত ল'ব নোৱাৰোঁ, মই পৰামৰ্শ দিছোঁ। অহা 10-15 দিনত মঙলদৈৰ ৰাইজে বহি এই গোটেইকেইটা কথা সেউজ সংকেত দিয়াৰ লগে লগে আমি আমাৰ কাম আৰম্ভ কৰিম। কিন্তু ক'ৰবাত যদি ৰাইজৰ ওজৰ আপত্তি থাকে তেতিয়া আৰু জোৰ কৰি কৰাৰ কোনো কাৰণ নাই। আপোনাৰ কাৰ্যকালত নিকাভাৱে নিযুক্তি হৈছে, শেহতীয়াভাৱে ছাৰ এটা অভিযোগ উত্থাপন হৈছে ছাৰ, বন বিভাগৰ যিটো ফৰিয়াদ অফিচাৰৰ যিটো নিযুক্তি আছিলে তাতে ছাৰ মইতো জানাত নিযুক্তি অন্যায়ভাৱে কৰিব নোৱাৰে। কোনোবাই যদি অন্যায়ভাৱে কৰিছে, আনফিট কেণ্ডিডেটক দিছে, মোক এখন কাগজ দিব লাগে।
এই প্ৰশ্নটো সাংবাদিকসকলে মোক বিভিন্ন স্থানত গ'লে কৰে, কিন্তু মোৰ হাতত কোনো এখন কমপ্লেইন কোনেও আজিলৈকে দিয়া নাই। সেইকাৰণে কোনোবা ফেইল কৰা কেণ্ডিডেটে যুক্তিখিনি দি যদি মোক কাগজ এখন দিয়ে, মই তাক তদন্ত কৰিব পাৰোঁ। স্বাস্থ্য বিভাগটো আপুনি আপত হৈছে, মঙলদৈ চিভিল হস্পিটেলত এটা অভিযোগ আছে, সেইটো আপোনাক ইয়াত ডক্টৰ কিছু কম আছে বুলি কৈছে। ফৰেঞ্চিক হেৰি নোহোৱাৰ কাৰণে, ডক্টৰ নোহোৱাৰ কাৰণে পষ্টমৰ্টেমবিলাক গুৱাহাটীলৈ পঠিয়াই দুখীয়া মানুহৰ। মই চেষ্টা কৰোঁ কিখিনি কৰিব পাৰোঁ, আৰু অলপ আজিকালি ফৰেঞ্চিক ছায়েন্স ডক্টৰে নপঢ়া হৈছে। ডাঙৰ সমস্যা হৈছে যে যিমানবিলাক ডক্টৰে পষ্ট গ্ৰেজুৱেটত ছিট পায়, নতুনকৈ ফৰেঞ্চিক ছায়েন্সত কোনো নপঢ়ে। এইটো কি কাৰণ ময়ো নাজানো। একদম এটা সকলো জেগাতে অসুবিধা হৈছে। মই চাই লওঁ কি কৰিব পাৰোঁ। নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।